নমস্কাৰ মই বাস্তু কনসালটেন্ট অৰ্প দত্ত আজি এটা বৰ দুখৰ বিষয় আৰু লগতে এটা বাস্তুৰ কি ভুলৰ কাৰণে এই কথাটো হ'ব পাৰে এই কথাটো ক'বলৈ মই ভিডিঅটো বনালো আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব যেন কৰি লয় আৰু বেল বটনটো দবাই লয় মই আজি এঘৰ মানুহত বাস্তু ভিজিট কৰিবলৈ গৈছিলো সেই মানুহ ঘৰে মোক মাতাৰ উদ্দেশ্যটো মই যোৱাৰ পিছতহে গম পালো যে তেখেতসকলৰ এজাল ল'ৰা আছে একমাত্ৰ ল'ৰা তেওঁলোকৰ সন্তান অকল এজনে এটা ল'ৰাজনে বেয়া বস্তু খাবলৈ আৰম্ভ কৰিছে বেয়া বস্তু খাবলৈ আৰম্ভ কৰাই নহয় বেয়া বস্তু খাব বহুত দিনৰ পৰা খাই একদম শেষ পৰ্যায় পাইছেগে আগতেও মই ভিডিঅ'ত কওঁ যে দক্ষিণ পশ্চিম দৰ্জাখন খুব বেয়া দৰ্জা সব দক্ষিণ পশ্চিম নহয় ঘৰৰ পৰা ওলোৱা সোমা কৰা লাগিলে আগফালে হওক পিছফালে হওক যতে হওক ঘৰৰ পৰা ওলোৱা সোমা কৰোঁতে যদি দক্ষিণৰ মাজভাগৰ বা দক্ষিণ পশ্চিমলৈ দৰ্জা থাকে তেতিয়া সাংঘাতিক ধৰণে বেয়া ৰিজাল্ট আমি দেখিবলৈ পাওঁ মাটি বিকি হয় এক্সিডেন্ট হ'ব পাৰে মানে হঠাৎ মৃত্যু হ'ব পাৰে মানুহৰ বেয়া বস্তু খাবলৈ মন কৰে আমি তেনেকুৱা পাওঁ বা দেখিছো কিন্তু আজি মই যি ঘৰ মানুহলৈ গৈছিলো তেওঁলোকৰ ঘৰৰ বস্তু বিকি অৱস্থা নাই লুৰাক খুৱাওতে অকল বেয়া বস্তু খায় বেয়া বস্তুৰ মই নাম লোৱা নাই বেয়া বুলি ক'লে আপোনালোকে গম পালে কি বেয়া বস্তু খাবলৈ আৰম্ভ কৰিছে বা খাই শেষ হৈ গৈছে সেইকাৰণে মই এই ভিডিঅ'টো মাধ্যমেৰে মই আপোনালোক সকলোকে কৈছো আমাৰ ঘৰত যদি দক্ষিণৰ মাজভাগৰ বা দক্ষিণ পশ্চিমৰ ফালে এখন দৰ্জা পৰিছে সেই দৰ্জাখন কিন্তু আপোনালোকে বন্ধ কৰক এই দৰ্জাখনে খুব বেয়া ফল দিয়া দেখা গৈছে আৰু বেয়া ফল দিয়ে যদি আছে আপোনালোকে সেইখন দৰ্জা বন্ধ কৰক আপোনালোকে যদি একো প্ৰবলেমো ফসা নাই বা একো বিপদো অহা নাই তথাপিও মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো এই দৰ্জাখন যেন আপোনালোকে সম্পূৰ্ণৰূপে ইটা গাঁঠি বন্ধ কৰি দিয়ক যদি আপোনালোকৰ কেঁচা ঘৰ হয় চকুৱা দি বন্ধ কৰি দিয়ক দক্ষিণ পশ্চিমৰ দৰ্জাখন বন্ধ কৰিবলৈ আৰম্ভ কৰক চাব আপোনালোকৰ ঘৰখন একো যদি প্ৰবলেমো হোৱা নাই সেইখন দৰ্জা বন্ধ কৰাৰ পিছত আপোনালোকে সুফল পাব ধন্যবাদ